ABMCৰ বিভাজিত গোট সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটি গঠন। গোসাইগাঁও মহকুমাৰ ভাওৰাগুৰিত দেওবাৰে এক সভাৰ জৰিয়তে ABMCৰ বিভাজিত গোট সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি গঠন কৰা হয়। উক্ত সভাত আলী আজম শ্বেখক সভাপতি, আবু জুব্বাৰ মণ্ডলক সাধাৰণ সম্পাদক আৰু ছলেমান আলীক কাৰ্যকৰী সভাপতি হিচাপে লৈ পৰিপূৰ্ণ এখন শক্তিশালী কেন্দ্ৰীয় কমিটি গঠন কৰা হয়। তাতে হয়তো ৰাইজৰ সহায় সহযোগিতাত আমাৰ মোক সভাপতি আৰু আমাৰ কপোথুৰাৰ ছলেমান আলীক সম্পাদক হিচাপে সেইদিনাখন ৰাইজে আমাক দায়িত্বভাৰ দিছিল। আৰু সেইদিনা হয়তো মই পৰিপূৰ্ণভাৱে সেইদিনা আপোনালোকৰ জৰিয়তে কৈছিলোঁ যে পৰিপূৰ্ণভাৱে আমি কেন্দ্ৰীয় কমিটিখন গঠন কৰিব নোৱাৰিলোঁ, হয়তো অলপ সময়ৰ নাটনিৰ কাৰণে। গতিকে এই কথাখিনি আজি মই আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে আমাৰ গোটেই BTADৰ পৰা অৰ্থাৎ আজি হাইছন হুছেইন ডাঙৰীয়াৰ লগত যিসকল ব্যক্তিয়ে জাতিৰ হকে বা নিজৰ জাতক সুৰক্ষা দিয়াৰ স্বাৰ্থত নিজৰ সময় নষ্ট কৰি যিসকল প্ৰতিভাই কাম কৰিছে, তেখেতসকলে আজি তেখেতৰ যি একনায়কত্ববাদ, সেই একনায়কত্ববাদৰ বিৰোধিতা কৰি তেখেতসকলে আজি আমাৰ লগত অৰ্থাৎ আমি যি সংগঠন 12 তাৰিখে কৰিছিলোঁ, আমাৰ লগত তেখেতসকলে একলগ হৈ আজি আমাৰ কেন্দ্ৰীয় যি কমিটি, এই কেন্দ্ৰীয় কমিটি তেখেতসকলে অন্তৰ্ভুক্ত হ'ল আৰু কেন্দ্ৰীয় কমিটিৰ পৰিপূৰ্ণভাৱে আমি এটা কমিটি গঠন কৰিলোঁ। আৰু এই কমিটিৰ জৰিয়তে আমাৰ BTAD যিমানকেইটা সাব ডিভিজন আছে, সাব ডিভিজন ৱাইজ আমি যিসকল ABMCৰ ডিষ্ট্ৰিক্ট আছে, গোটেইখিনি ডিষ্ট্ৰিক্ট আমি বনোৱাৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ। ইতিমধ্যে আমি 2টা ডিষ্ট্ৰিক্ট বনালোঁ, বাকী যিবোৰ 8খন ডিষ্ট্ৰিক্ট আছে, এই 8খন ডিষ্ট্ৰিক্টৰ হয়তো আমি আগবাঢ়িব যোৱা নাই, এই কাৰণে যিহেতু কেন্দ্ৰীয় সমিতিখন আমি পৰিপূৰ্ণ কৰা নাই। গতিকে আজি সেইটো পৰিপূৰ্ণ হ'ল। পৰিপূৰ্ণ হোৱাৰ পিছত আমি কালিৰ পৰা যিমানবোৰ জিলা সমিতি আছে, জিলা সমিতিবোৰ গঠন কৰিম আৰু আমি সদায় ৰাইজৰ লগত থাকি, ৰাইজৰ দুখ দুখৰ লগত থাকি আমাৰ জাতিটো কেনেকৈ শিক্ষাৰে শিক্ষিত হ'ব পাৰে, আমাৰ জাতিটো লাঞ্ছনা বাঞ্ছনাৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰে, আমাৰ জাতিটোৰ যি সমস্যা, এই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰে, তাৰ সমভাগী হৈ সদায় কাম কৰি যাম বুলি আশা ৰাখি আজি মই সভাপতি। আৰু সেই সময়ত পূৰ্ণাংগ সমিতিখন ঘোষণা নোহোৱাৰ বাবে আজি পুনৰাই এই গোসাইগাঁও জিলাৰ ভাওৰাগুৰিত আমি পূৰ্ণাংগ সমিতিখন আজি বিভিন্ন জিলাৰ কেন্দ্ৰীয় কৰ্মকৰ্তা আৰু জিলাৰ কৰ্মকৰ্তাৰ উপস্থিতিত আমি সুন্দৰ এখন কেন্দ্ৰীয় সমিতি আজি আমাৰ ABMCৰ প্ৰতিষ্ঠাপক ফাউণ্ডাৰ তেখেত ৰাজুল ইছলাম ডাঙৰীয়া ঘোষণা কৰিলে। অনাগত দিনত BTC অঞ্চলত সংখ্যালঘু ৰাইজৰ স্বাৰ্থৰ হকে নিশ্চিতভাৱে ABMC কাৰো লগত আপোচ নকৰাকৈ, ৰাজনৈতিক পাশা খেলত বন্দী নোহোৱাকৈ এই নিপীড়িত সংখ্যালঘু ৰাইজৰ হকে আগুৱাই যাব। আৰু যোৱা সময়ছোৱাত ABMCৰ যি ভিতৰ চৰাত একনায়কত্ববাদ তথা হিটলাৰী শাসনৰ যি প্ৰৱৰ্তন কৰা হৈছিল, ইতিমধ্যে যিখন ABMC চলি আছে, এই ABMC আপোনালোকে এটা কথা শুনি আচৰিত হ'ব যে যোৱা 8-9 মাহেই গঠন হোৱা ABMCৰ কেন্দ্ৰীয় সমিতিখনত আজিলৈকে মুখ্য উপদেষ্টাকে আৰম্ভ কৰি সংবিধানত সন্নিৱিষ্ট হৈ থকা PMB বডিকে আদি কৰি এই পদসমূহ খালী ৰখা হৈছে। তেওঁলোকৰ একনায়কত্ববাদৰ কথা বিভিন্ন সময়ত যদি কাৰোবাক ক'বলৈ কোনো কৰ্মকৰ্তাই ইচ্ছা কৰে, সেই ইচ্ছাৰ যি ফল বা যিখন ঠাই তেখেতসকলে আজিলৈকে সেই ঠাইখিনি আমাক দিয়াত ব্যৰ্থ হৈছে। আনকি আজিৰ দিনত যি অহংকাৰী তথা দাম্ভিক নেতাগৰাকী সততে আমাৰ বিভিন্ন সভা সমিতি বা আমাৰ আগত কয় যে BTCত এনে এজন মানুহ বিচাৰি পোৱা নাই যি মানুহগৰাকীক মই মুখ্য উপদেষ্টা তথা PMBৰ চেয়াৰমেন হিচাপে নিয়োগ কৰিম। গতিকে যিসকলে আজি ABMCক ইমান কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি BTCত প্ৰতিষ্ঠা কৰিলে, যিসকলে আজি ABMCক প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে সুদীৰ্ঘ সময় কাৰাবাস খাটিলে, বহুতে নিজৰ চাকৰি হেৰুৱালে, সেই ব্যক্তিসকলক বা তেনেকুৱা বহু প্ৰাক্তন সতীৰ্থ বা আমাৰ প্ৰাক্তন কৰ্মকৰ্তাসকলক আজিৰ দিনৰ নেতৃত্বই BTC অঞ্চলত এজন উপদেষ্টা হোৱাৰ যোগ্য হোৱাকৈ মানুহ বিচাৰি নোপোৱাটো আজিৰ দিনত আটাইতকৈ দুৰ্ভাগ্যজনক। আৰু সময়ে অনাগত দিনত নিশ্চিতভাৱে BTC ৰাইজে গম পাব যে বৰ্তমান ABMCৰ নেতৃত্বই যিদৰে কাম কৰি সংখ্যালঘু ৰাইজক
বিপথে পৰিচালিত কৰি আছে। অনাগত সময়ত নিশ্চিতভাৱে গম পাব যে আজিৰ নেতৃত্বই অহা 15 বছৰ পিছত এদিন নিশ্চিতভাৱে গম পাব বা ৰাইজে উপলব্ধি কৰিব যে এই নেতৃত্ব কিমান দূৰ ক্ষতিকাৰক আছিল সংখ্যালঘু ৰাইজৰ কাৰণে। নিষ্পেষিত সংখ্যালঘু ৰাইজৰ স্বাৰ্থ আৰু উন্নয়নৰ হকে অনাগত দিনত আমি কোনো ধৰণৰ পক্ষপাতিত্ব নোহোৱাকৈ বিভিন্ন ব্যক্তিৰ আৱেগ অনুভূতিক সন্মান জনাই প্ৰাক্তন তথা প্ৰতিষ্ঠাপকসকলৰ প্ৰতি শ্ৰদ্ধা আৰু তেওঁলোকৰ পৰা দিহা পৰামৰ্শ কামনা কৰি অনাগত দিনত আমি আগুৱাই যাম বুলি আমি 2005 চনৰ পৰা আৰম্ভ কৰি আজিলৈকে জন্ম লগৰ পৰা ABMCৰ লগত জড়িত হৈ থাকি আজিলৈকে আমি সংগঠনত অন্তৰ্ভুক্ত হৈ আছোঁ। আৰু ই কোনো ফেকশ্যনৰ বিষয়ে নহয়, কাৰণ মূল সুঁতিৰ সংগঠন হিচাপে আমি ক'ব বিচাৰিছোঁ আজি আমি, কাৰণ বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত এই সংগঠনটো আগুৱাই লৈ যোৱাৰ স্বাৰ্থত এই সংগঠনৰ বহুতো নেতাকৰ্মীয়ে আজি ৰক্ত দিবলগীয়া হৈছে, তেওঁলোকে জীৱন দিবলগীয়া হৈছে। আজি তেওঁলোকৰ আৱেগক লৈ কোনোবা যদি হেতালি খেলি থাকে, সেই হেতালি খেলত আমি কেতিয়াও গ্ৰহণ নকৰোঁ আৰু সেই হেতালি খেলৰ পাকা খেলত আমি কেতিয়াও নকৰোঁ। আজিৰ দিনত যিটো ABMC, সেই ABMCৰ যি নেতৃত্ব আছে, যিসকলে সভাপতি সম্পাদক আছে, তেওঁলোকে কিছুমান ক্ষেত্ৰত তেওঁলোকৰ নিজকবীয়া সিদ্ধান্ত তেওঁলোকে প্ৰকাশ কৰিব বিচাৰে, কাৰণ ABMCৰ এখন সংবিধান আছে। সেই সংবিধানৰ ঊৰ্ধত কোনো এজন সদস্যও নহয়, ইভেন কি সভাপতিও নহয়। গতিকে আমি বিচাৰিছোঁ ABMCৰ সংবিধানক সন্মান জনাই অনাগত দিনত যি আজি কমিটিখন গঠন হ'ল, ইয়াতে যি দায়িত্ব অৰ্পণ কৰিছে সেই দায়িত্ব নিষ্ঠাভাৱে পালন কৰি যাম বুলি আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু অনাগত দিনত আৰ্থিক, সামাজিক, ৰাজনৈতিক বিভিন্ন ক্ষেত্ৰত এই ABMC সজাগ আৰু এই কণ্ঠ আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। ইয়াতে কোনো ধৰণৰ শক্তিয়ে আমাক ৰোধ কৰিব নোৱাৰিব। অনাগত দিনে ABMC। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিকানী।